মই যিমান দূৰ মোৰ বিশ্বাস হয় এইটো প্ৰথমতে এটা অসম চৰকাৰে কেন্দ্ৰীয় গৃহ বিভাগ আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈ দুখন পত্ৰ লিখিব লাগিছিল যে এনেকুৱা এটা আমি সন্দেহ কৰিছোঁ। কাৰণ সন্দেহ কৰিলে তাৰপিছত কিন্তু এইবিলাক যিহেতু পাছপৰ্টখন এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয়, ভিছা দিয়া বা চিটিজেনশ্বিপ দিয়া কেন্দ্ৰীয় চৰকাৰৰ বিষয়, ইলেকশ্যনৰ বিষয় কেন্দ্ৰীয় চৰকাৰৰ বিষয়, সেই গতিকে তাৰ কাৰণে কিন্তু পুলিচি তদন্ত নহয়, তাৰ কাৰণে আপোনাৰ ফাইলি তদন্ত হয়। ডিপাৰ্টমেণ্টে সেইবিলাক কৰিব পাৰিলে হয়, কিন্তু আমি যিটো কওঁ যে চুৰ ধৰিবলৈ যোৱা নিচিনাকৈ, গতিকে অসম পুলিচে এতিয়া কি ভিত্তিত এই এৰেষ্ট ৱাৰেণ্ট লৈ পাকিস্তানলৈ যাব মই নাজানো। যিজন মানুহৰ বিৰুদ্ধে হৈছে সেইটো কাম কৰিব পাৰিব ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে উইথ দি হেল্প অফ ইণ্টাৰপল। আৰু সেইটোহে প্ৰথম কথা হ'ব লাগিছিল। এটা ষ্টেটমেণ্ট কমচে কম আমাৰ DGPৰ পৰা মই আশা কৰিছিলোঁ যে মই এনকুৱাৰী কৰি যিখিনি পাম সেইখিনি মই ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ক জনাম আৰু তেখেতসকলক অনুৰোধ কৰিম ভাৰত বিৰোধী চক্ৰৰ বিৰুদ্ধে ইণ্টাৰপলৰ সহায় লৈ হ'লেও জেৰাৰ ব্যৱস্থা কৰক। যেনেকৈ আমাৰ ইয়াতে এটা পানী কেলেংকাৰী হৈছিল, সেই কেলেংকাৰীৰ কাৰণে আমাৰ CID বোলে ভিডিঅ' কনফাৰেঞ্চ কৰিছিল, তাৰপিছত কি হ'ল নাজানো, কিন্তু CBI তদন্তৰ কথা শুনিছিলোঁ, সেইবিলাকো কি হ'ল নাজানো। সেই গতিকে কিছুমান কাম আমাৰ চৰকাৰৰ ৰাজ্য চৰকাৰৰ সীমিত ক্ষমতাৰ ভিতৰত সম্ভৱ নহয়। সেইখিনি কৰি পেলাই আমি আৰু ৰাইজক হোৱাটছআপত ৰীল চিল কিবা কিবি দেখাই থাকিব পাৰিম, কিন্তু তাৰ যোগেদি প্ৰকৃত কামটো নহ'ব। মোৰ বিশ্বাস নহয় এই SITয়ে বহুতখিনি কৰিব পাৰিব বুলি। ৰাজনীতি কৰিবলৈ গ'লে এনেকৈ মাৰপিট হোৱাটো উচিত নহয়, ইমান উগ্ৰতাটো ভাল নহয়, আমি গৰিহণা দিছোঁ। কিন্তু ইয়াতকৈও বেছি দুৰ্ভাগ্যজনক কথাও হৈছে, আপোনালোকে সেইখিনিও চাব। BJPৰ অফিচত কেতিয়াবা উলংগ মৃতদেহ পোৱা যায়, কেতিয়াবা কিবা কিবি হৈ যায়। সেই গতিকে আমাক যাতে কোনেও সমালোচনা নকৰে, মই এইটোৱে অনুৰোধ কৰিম আপোনালোকৰ মাধ্যমেৰে। আৰু এনেকুৱা ঘটনা হোৱা উচিত নহয়, দুৰ্ভাগ্যজনক বুলি মই কৈছোঁ। আৰু যিসকলে এনেকুৱা বেয়া কাম কৰিছে তেওঁলোকে ভৱিষ্যতে কৰিব নালাগে। আৰু আমাৰ যি সভাপতি তেখেতে নিশ্চিতি প্ৰদান কৰিব নিশ্চয়, যাতে এনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে নহয়। যিগৰাকী যুৱকক আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ মাকে তদন্তৰ দাবী কৰিছে, আৰু আপোনালোকে কি বিচাৰে মানে যদিহে মই নিশ্চয় কৈছোঁ যে দোষীক শাস্তি দিব লাগিব, এটা তদন্ত হ'ব লাগিব। তদন্ত নকৰাকৈ একো কথা কোৱা নাযায়। তেওঁ কিজানি তেওঁৰ বন্ধুৱে মাৰিলে, তেওঁ কিজানি তেওঁলোকৰ কি কথা এইবিলাকতো মই ক'ব নোৱাৰোঁ। মই কালি কোকৰাঝাৰত আছিলোঁ, কিন্তু তদন্ত কৰি দোষীক শাস্তি দিব লাগে, সেইটো নিশ্চিতভাৱে মই দাবী কৰিম। আৰু আমাৰ কৰ্মীসকলকো ক'ম যে তেওঁলোকে যাতে এনেকুৱা গাৰ জোৰেৰে কোনো কাম কোনেও কৰিব চেষ্টা নকৰে। DGPয়ে এতিয়া কালি গোচৰ ৰুজু কৰিছে, মুখ্যমন্ত্ৰী ইতিমধ্যে দিছে কেইবাটাও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।